নমস্কাৰ, গুড মৰ্ণিং। ৰাতিপুৱা মই কাম বন কৰি আজৰি হ'লোঁ, ঘৰ চৰ ধুনীয়াকৈ চাফা হৈ গ'ল। তাৰপিছত মই গা ধুই আহিলোঁ, ল'ৰাক গানৰ স্কুল পঠালোঁ। গা ধুই অহাৰ পিছত নিজকে আইনাত চাইছোঁ, খুব ধুনীয়া লাগিছে, কিন্তু শকত হৈছোঁ মই। আৰু মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ব্ৰেকফাষ্টত আজি আছিলে ৰুটি আৰু বুটৰ দালি এটা চব্জি। তাৰপিছত মই খাই আছোঁ। আৰু এতিয়া দুপৰীয়া লাঞ্চ বনাবৰ টাইম হৈ গ'ল। আজি লাঞ্চত আছে চিকেন। মই দালি বনাই থৈ দিছোঁ, দালি আৰু চিকেনৰ গ্ৰেভি বনাইছিলোঁ। চিকেনটো প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত ধুনীয়াকৈ মছলা দি বনাম। ৰেচিপি নাই দিয়া, ৰেচিপি থাকিলে কমেণ্ট কৰিব, তেতিয়া ৰেচিপি মই দি দিম। আৰু চিকেন হৈ গ'ল। চিকেনটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। ভাতৰ লগত খাই ভাল লাগিল, কিন্তু ৰুটিৰ লগত যদি এনেকৈ খাই বহুত বেছি ভাল লাগিব। আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ। মই বাচন চাচন ধুই পেলাই আজৰি, আৰু ল'ৰাই টিভি চাই আছে। মই এতিয়া ল'ৰাৰ লগতে ৰেষ্ট ল'ম। আপোনালোকেও ৰেষ্ট লওক। বাই বাই। যদি ব্লগটো ভাল লাগিলে কমেণ্ট এটা কৰি দিব, এটা লাইক কৰি দিব। বাই।